So hey guys, good morning. আজি হল 23 অক্টোবৰ মানে ডে 27. So মানে লৈ লৈছো পানী টাইম হৈছে গাইস 9:11 মানে দেৰি হৈ গল আজি বলে আজি কিবা ভাইডুস আছে মানে এটা ফেষ্টিভেল হয় ন তো আজি অফিস বন্ধ প্ৰায় তো এটা সুবিধা হল মানে এটা ভাল হল যে আজি অলপ জাম সাম পাতল থাকিব যেটো হৈছে 9:11 মানে 12 হল আৰু স্কুলত থৈ আহিলো আৰু কি হুকনি So এফালে মুরগি ককরা কক দি আছে কি বা হইছে কি বা দেখা পাইছি ইয়াতে জানে বাকি বাদ দিয়ক মোটরে এটা ওলাই যাব লাগে লৈ লৈছো ঠাণ্ডা পানী ধুনিয়াকে মানে এটা লাগে দেৱালীৰ কলগছ মানে আমাৰ ওলাই হোৱা নাই আমি মানে ইমানেই ব্যস্ত ঘৰত সবে সো এতিয়া বলক যাও আৰু ওলাই বতৰ আজি ধুনিয়া আছে অলপ বৰ্তমানলৈকে পিছত কি হয় না জানো মোৰে গাইছি দুটা হাততে লৈ আছো দিদাৰ পৰা হাতৰ বিষ উঠি গৈছে আৰু আজি গাড়ীখন অলপ ধুইছো অলপ চিকনা কৰি দিছো মানে 4 দিন মান হল ধোৱা নাছিলো এনে মুছিহে লৈ যাও আৰু গাইস দাদাৰ গাড়ীখনৰ প্ৰবলেম এটা মই দেখাই দি আছো যোনটো প্ৰবলেমৰ কথা কৈ আছিলো যে ষ্টেৰিংৰ প্ৰবলেম লগতে মোবাইল এটা থৈ দিয়া আগতে সো কি প্ৰবলেম আছে মই দেখাই দি আছো ইয়াৰ প্ৰবলেম আছে এটো দেখা পাইছে গাইস এটো লৰি আছে কট সেকেন্ড ষ্টেৰিংত মানে ৰাবিয়াৰ আসাত কেকু হয় আৰু ইফালো আছিল কেকু হেতু বন্ধ হল বাৰু বাকি ইয়াৰ তো জানি সিট কভাৰ ধুনিয়াকে লগা গৈছে মানে মোৰটো লগাম বুলিকে গাইস লগাই আছো ইতালৈকে চাও গাইস চেষ্টা কৰি আছো কাৰণ বন্ধ বহুত গুছি গল সেইকাৰণে অলপ মিলাব দিগদাৰ হৈ আছে তো ট্ৰাই কৰি আছো কেটামান দিন ভিতৰত মই চেষ্টা কৰিম বাৰু লগাবৰ কাৰণে বাকি নাম্বাৰ প্লেট আহি গৈছে ইয়াৰ চিন্তা নাই আৰু তাৰ পিছত ফাৰ্স্ট সাৰ্ভিসিংও গল ইয়াৰ বেছি দিন হোৱা নাই মোটামুটি 5 দিন মান হৈছে চাগে ম্যাক্সিমাম ওই মাকৰা মৰাটোত মাকৰা উঠছি গাইস এবাৰ আহি আছে মোৰ সেকেন্ড সাৰ্ভিসিং মটো গলে দেখাই পাইছে তাৰ পিছত আৰু বহুতে কমেন্ট কৰি আছিল যে হুডৰ কি কোড লগাব লাগে গাইস মই ডেসক্ৰিপচনত নাম্বাৰ দিয়ে আছে আপোনালোকে আগৰ ভিডিও যদি চোৱা নাই চাই লব হুডৰ পৰা লগতে সিট কভাৰৰ পৰা ইত্যাদি সব তাতে লগাই লব পাৰিব ফাটাছিল চাৰিলি কাখত তাত অলপ কমত হৈ যায় মানে মই যত লগাইছো তাত অলপমান স্লাইড বেছি হয় ইয়াত অলপ কমতে হৈ যায় সো এইটো এটা ভাল বাকি গাইস ইয়াক মেঘালয়ৰ পৰা আহাৰ পৰা একবাৰো ধোৱা নাই মানে যোৱাতে ধুই গৈছিলো আহাতে ধোৱা নাই কাৰণ সময় পোৱা নাই মই মেইন কথা মোৰ সময় দিগদাৰ সো এই আৰু আছে অলপমান বেছি লেতেৰা হোৱা নাই বাৰু অলপ চকা লাগিছে আৰু লেতেৰা যেহেতু হিফালে অলপ মানে কুৱলি টাইপ হৈ থাকে দেখাই গৈছিল চাগে সেইটো যদি চোৱা নাই মোৰ সেইটো চেনেলত গৈ কিনে চাই ল'ব ভিডিঅ' মানে কুৱলি হৈছিল গুটে সো তাৰে পৰা অলপ জিকি লেতেৰা হয় আৰু বেলেগ তেনেকুৱা একো নাই বাকি গাইস গাড়ী ফিনফিনে আছে আজি মুছিছে একদম চিকনা কৰিছো গাইস সো বলক এটা ওলাই যাও মানে পথাৰত এক লৈ যাও গেট খোলা আছে সো বলক বাকি তো উঠাই নাই কিতিয়া যায় হিসাব নাই ঠাণ্ডা পানী তো গাইস বহুত দৰকাৰ মানে গৰম পানী দি গাইস পিয়া নকলাই মেইন কথা আৰু ইনসেন্টিভৰ তো একো খবৰ নাই এপছটো খুলি চাও বাৰু কি আহে কি নাহে TBS King. So incentive 0 guys 0 new opportunities are coming check again soon এইবিলাক এনে দেখাই থাকে so 0 হৈ আছে guys বলক ৰেপিডটো আগতে ওলাই থৈ দিও পিছত গৈ জাস্ট অনলাইন মাৰ দিম ভাই গাইস আজি ওলাতে বহুত দেৰি হৈ গল মুঠতে আজি বহুত দেৰি হৈ গল কথা নাই বাৰু আজি 5-6টা মানলৈকে মাৰিম অলপ বেছি লৈকেও মাৰিব চেষ্টা কৰিম যদিহে পাৰো মোৰ সদায় চেষ্টাই থাকে লগাই লৈছো ইয়াক ষ্টেচনত সো বলক আৰু আজি গাইস খুইছো মানে কি হৈছে যোৱাকালি মই হেনেকে এডিট কৰি শুই গৈছো মোবাইল চাৰ্জ দিও পাহৰি গৈছো এতিয়া আছে চাওক 30% চাৰ্জ আৰু আইফোনটোৰ চাৰ্জ আছে কম মানে 80 ৰ পৰা 90 ভিতৰত আছে কিবা এটা তাকে আজি গাইস ৰাতিবাৰ দিও মোৰ মাথা গৰম বাকি খাই লৈছো চা এটা টেনশন নাই বাকি দুপৰীয়া মাৰি দিম ভাত সো টাইম হৈছে 9:18 ইয়াক কৰি দিও 0 যোৱাকালি চলাইছিল 107 0 হৈ গল 178 গাইস দুদিন পিছত চাগে হয়তো ইটো আৰু কমি গলে 176 হৈ যাব একো ঠিকানা নাই সাৰ্ভিস ডিউটো তো হেনেকে আছে ইয়াক এবাৰ সাৰ্ভিসত খেদাব লাগিব সো বলক ওলাই যাও 30 minutes later গাইস আহি পালো মানে পথাৰত আহি পাই কেনে কৰি দিছিল অনলাইন মানে দুটা অনলাইন কৰি দিছিল লাগি গল মানে ৰেপিডত এটা ফোন মাৰিলো গাইস মানে অলপ কমপ্লিকেটেড জায়গাত আছে
যেনেকৈ মানে ফোন মাৰিয়ে মানে এইটো সলভ কৰিব লাগিব চকৰে ফোনটো মাৰি ল তাৰপিছত চাওঁ ক'ত আছে ক'ত নাই তাৰপিছত যাওঁ এইটো হ'ল প্ৰথম মাৰা গাইছ ফোন মাৰিছে গাইছ বঢ়িয়া তেওঁ আছে শ্ৰীনগৰ নামঘৰৰ ওপৰত আমাৰ পাহাৰৰ পৰা সিটো পাহাৰ এটা পাটনগৰ বুলি কয় তাৰে কাষত মানে আমেন নগৰ এটা আছে সেই আমেন নগৰত মানে এতিয়া যাব লাগিব মই এই শ্ৰীনগৰ নামঘৰ তাৰে পৰা আকৌ এনেকৈ আপেদি উঠি যাব লাগিব উঠি যাই কিনে এটা মছজিদ পাম মছজিদৰ কাষত তো তেওঁ আছে বোলে চব বলক উঠাই লওঁ যাত্ৰা ভাড়া মাৰি দিলোঁ 124 টকাৰ প্ৰথম ভাড়া ৰেপিডত 5 ষ্টাৰ চ' আহি পালোঁ মই GMCHৰ ব্লাড বেংক এইটো ছুপাৰিণ্টেল য'ত মানে বহে আৰু সেইটো হেৰি হয় আৰু লগতে এইফালে আছে ব্লাড বেংক চ' ইয়াৰ ভিতৰত আনিলোঁ সেই একদম ভিতৰৰ পৰা ভয়ানক ৰাস্তা গাইছ আহোঁতে মোৰ কিমান সময় লাগিছে চাব প্ৰায় 9:30-35 ভিতৰত হেৰি কৰিছিলোঁ 10:10 মানে প্ৰায় আধা ঘণ্টাই লাগিব ভাড়াটো আৰু যি ভয়ানক থিয় আপ উঠি যোৱাতে প্ৰব্লেম নাই নামি আহোঁতে লগতে মানুহ 3জন চ' ব্ৰেক নাখায়ে মানে ইমান কষ্ট পাইছোঁ ভৰিত মানে আঁঠুৰ বিষ উঠি গৈছে গাইছ মোৰ মানে কি হয় এটা কথা কৈ দিওঁ যেতিয়া ধৰক আপোনাৰ ফুল চাৰ্জ থাকে এটা 90 হ'ল ন মই যে আনিছিলোঁ চাগে 96 বা 5ৰ পৰা আনিছিলোঁ যদি ফুল চাৰ্জ থাকে মানে কি হয় এই যে ৰিজেনেৰেশ্যন হয় ৰিজেনেৰেশ্যনত তেতিয়া গাড়ীখন শ্ল' কৰি দিয়ে যদি ধৰক নামনিত আহি আছে ধৰক 50% চাৰ্জ আছে 50% চাৰ্জত নামনিত যদি আহে গাড়ীখন উইদাউট ব্ৰেকতে আপুনি নিজে ধুনীয়াকৈ আহি থাকিব পাৰিব ব্ৰেক নামাৰাকৈ কাৰণ ৰিজেনেৰেট হ'লে মানে মটৰটো শ্ল'কৈ চলে তো সেই হিচাপত ব্ৰেক নামাৰিলেও চলি যায় তো সেই হিচাপত মানে কি হৈছে মোৰ ফুল চাৰ্জ আছে ফুল চাৰ্জ থকাৰ কাৰণে মানে কি হৈছে ব্ৰেক খোৱা নাই তেনেকুৱা মানে ফুল চাৰ্জ আছে ন তো সেইকাৰণে ব্ৰেকটো কমকৈ খায় সেইটো কথা আগতে কৈছিলোঁ যে ফুল চাৰ্জ থাকিলে ৰিজেনেৰেশ্যন যেতিয়া কাম নকৰে তেতিয়া মানে ব্ৰেকটো বহুত বেছিকৈ মাৰিব লগা হয় আৰু যদি যেতিয়া কমি যাই থাকিব সিমানে ব্ৰেকটো কমকৈ মাৰিব লগা হয় চ' 3টা মানুহ মোৰ যি ভৰি এনেকৈ দাবাই মানে ব্ৰেক মাৰিছোঁ আৰু যি আপ বেয়া ৰাস্তা আজি এটা এক্সপিৰিয়েঞ্চ হৈ গ'ল আৰু নামনিতো ভৰিৰ বিষ উঠি যায় গাইছ ৰিক্সটো নল'ব মোৰতে বেছি ডাউন হ'লে সতৰ্ক হৈ আহিব অলপ সেয়াই আৰু চ' প্ৰথমবাৰ মাৰি দিলোঁ এতিয়া কৰি দিম উবৰ অন বন্ধ হৈ গৈছে মোবাইলটো শ্ল' হৈ গৈছে নেকি চব কৰি দিছোঁ উবৰ অন চব বলক কি লাগে চ' ইয়াৰ পৰা ওলাই যাওঁ আগতে ছেকেণ্ড ভাড়াও মাৰি দিলোঁ একদম মানে থৈ দিলোঁ আৰু মানে টাইম হ'ল 10:46 ছেকেণ্ড ভাড়া পালোঁ 119 টকা কৰি দিলোঁ 5 ষ্টাৰ আৰু আহি পালোঁ মই মানে বেলতলা শংকৰদেৱ নেত্ৰালয় GMCৰ কাষত আৰিয়া ৱেলনেছ আছে তাৰে পৰা উঠালোঁ উঠাই আনি ইয়াতে থৈ দিলোঁ টোটেল হৈ গ'ল গেছ 243 টকা আৰু কৰি দিছোঁ উবেৰ অনলাইন গৰমৰ অতিপাত উৎপাত চলি আছে এই চাওক গৰম টেম্পাৰেচাৰ বৰ্তমান চলি আছে 30 ডিগ্ৰী চলি আছে আজি ৰেপিডতে মাৰি থাকিম যেন পাই আছোঁ 10:55 হ'ল গাইছ উবৰত এটা লাগিছিল এইটো আকৌ যাব জালুকবাৰী নাযাওঁ চ' তাৰে পিছতে লাগি গৈছে ৰেপিডত আছে পাতৰকুচি ৰাস্তাত চাৰ্জাৰৰ প্ৰব্লেম হৈছে গাইছ ডাটা কেবল 2টা কিনিব লাগিব প্ৰথম গাড়ী ওলোৱাৰ পিছতে কৈ আছিলোঁ যে মই ডাটা কেবল ল'ব লাগিব এতিয়ালৈকে ডাটা কেবল মোৰ গাড়ীত আহি পোৱা নাই সেই পুৰণি ডাটা কেবল লৈ ঘূৰি আছোঁ মানে ইমান মাথাটো কাম নকৰে আৰু ইমান পাহৰোঁ গাইছ পাহৰাৰ ডিপ্ল'মা লৈ থৈ দিছোঁ মই অলপ উঠাই লওঁ এইটো হ'ল 3 নম্বৰ ভাড়া ৰেপিডতে শংকৰদেৱ মেট্ৰলত থৈছিলোঁ তাৰপৰা অকণমান আগত আহি তাৰপৰা ইয়াতে আহি ৰৈ আছোঁ আকৌ গাড়ীখন আজি কেনেকৈ থৈছোঁ চাওক গাইছ এনেকৈ গাড়ী আহি আছে মই থৈ আছোঁ গাড়ীখন কেনেকৈ চাওক এনেকৈ গাড়ী থাকে এনেকৈ মই এনেকৈ থৈছোঁ মানে গাড়ী চায়া নাই সেইকাৰণে এই বাছৰ আড়ালত মই ইয়াতে থৈ দিছোঁ যিহেতু এতিয়া কৈছে ৰ'ব বুলি চ' মানে সেইকাৰণে ৰখি আছোঁ ইয়াতে সকলোকেইটা উঠাই লওঁ পানী খাই গৈ আছোঁ গৰম বহুত পৰিছে গাইছ পানী চানী খাই থাকিব নহ'লে ডিহাইড্ৰেশ্যনৰ প্ৰব্লেম হৈ যাব গাইছ ইয়াৰ পৰা লেফ্ট চাইড ল'ব লাগে এতিয়া মানে এইটো নহয় আগৰ পৰা মানে আজি উবেৰত একো খা খবৰ নাই বৰ্তমানলৈকে বেয়া ৰাস্তা গাইছ এই বেয়া ৰাস্তা দেখাবলৈ মই যে ভিডিঅ' এটা দিছিলোঁ দেখা হৈছিলে নে গাইছ গাৰ বিষ উঠি যোৱা ৰাস্তাটো এই ৰাস্তাটোৰ কথা মনত পৰি যাব কি ৰাস্তা আছিল এইটো মানে ভাববা পৰা নাযায় দিয়ক আৰু উঠাই লওঁ এইটো বেটাৰী আছে 81% টাইম হৈছে 11:41 এতিয়ালৈকে 25 কিলোমিটাৰ মোটামুটি চলালোঁ 145 ৰেঞ্জ আছে ইয়াৰ পিছত চাগে যাম হয়তো
ডিউটিটো ঘৰত গৈ মানে অকণমান চাৰ্জ দি তাৰপিছত সেনেকৈ স্কুলৰ ডিউটিটো শেষ কৰি তাৰপিছত আৰু একেবাৰে ভাড়া মাৰি দিম গাইজ যেতিয়ালৈকে পাৰোঁ গধূলি হৈ যায় ৰাতি হৈ যায় আকৌ মই ক'ব নোৱাৰোঁ এতিয়া মুঠতে ঘৰত অকণমান চাৰ্জ দি ফুল চাৰ্জ কৰি আনিম চিন্তা নোহোৱাকৈ ভাতো খোৱাই যাব স্কুলত খোৱাই যাব মই গাড়ীখনো চাৰ্জ হৈ যাব মেইন কথা সেইটোৱে এম লৈছোঁ 2 hours later বন্ধুসকল আহি গৈছিলোঁ ঘৰত তাৰপিছত দি দিছিলোঁ গাড়ীখন চাৰ্জত আৰু ইহঁতৰ খেলা শেষ হোৱা নাই মুঠতে গাইজ হৈ গ'ল 100% দেখা পাইছে চ' মই টাইমটো দেখাই দিছোঁ এতিয়া কেইটা বাজিছে এতিয়া হৈছে টাইম মোটামুটি 1:09 ফটাফট যাওঁ স্কুলৰ পৰা থৈ ডাইৰেক্ট অনলাইন হৈ যাম আৰু এতিয়া যি দাদা যোৱা নাই ঘৰতে আছে লগতে গাইজ ভাত চাত খালে পুষ্টা একদম নো টেনশ্যন এতিয়া খালি ভাড়া মাৰা টেনশ্যন আমাৰ ঘৰত গাইজ লণ্ড্ৰি ইফালে কাপোৰ সিফালে কাপোৰ গাইজ মই পাহৰি গৈছোঁ চাৰ্জাৰটো ওলাব আগতে কৰি দিওঁ ইয়াক অফ ইয়াক ওলাই দিওঁ মানে ইয়াৰ বেছি ঝেমেলা নাই জাষ্ট ওলাই দিলে হ'ল হৈ গ'ল কাম ফিনিছ একেবাৰে স্কুল শেষ কৰি তাৰপিছত অনলাইন হৈ দেখাই আছোঁ গাইজ বেক টু মানে ৱৰ্ক কৰি দিওঁ অনলাইন এটাকৈ তোৰ উবেৰ অনলাইন এইবিলাক গুচি যোৱা হৈ গৈছে দুটা অনলাইন এতিয়া মাৰিব লাগে ভাড়া খালি পিছফালে গাড়ী চলি আছে নেকি লাগি গৈছে এটা উবেৰত ভাড়া আছে ক'ত এই পিছফালে অলপ ৰাস্তাত মানে বেলকুচি তিনিআলি বুলি কয় মই আছোঁ মাৰিয়া পাব্লিক স্কুলৰ কাষত চ' বেছি ডিষ্টেঞ্চত নাই গাইজ মই ৰেপিড' অফে কৰা নাই চ' ৰেপিড'টো অফ কৰিলেও ৰ'ব উবেৰত এইটোৱে যাত্ৰা মোৰ মানে দিনটোৰ পৰা 1:40 যাত্ৰা আজি উবেৰত গাইজ থৈ দিলোঁ মানে প্ৰথম ভাড়া মানে যোনটো স্কুলৰ পৰা থৈ আহি পালোঁ চিনাকি পথ কিন্তু মই এতিয়ালৈকে এটা মানুহকো মানে অ'টত দেই গাড়ীত বাৰু দিছিলোঁ কিন্তু অ'টখনত মই এতিয়ালৈকে কাকো 5 ষ্টাৰৰ বাহিৰে বেলেগ দিয়াই নাই চ' এতিয়া অনলাইন আছে ইয়াৰ আগতে এটা লাগিছিলে ৰানিঙতে সেইটো আকৌ যাব এয়াৰপৰ্ট 279 ভাবি চাওক গীতানগৰৰ পৰা মোটামুটি এয়াৰপৰ্ট 25 to 30 কিলোমিটাৰ হ'ব চাগে চ' তাত আপুনি 279 কেনেকৈ যাব লগতে তাতে গৈ কিনে ফচি থাকোঁ সেইটো এটা কথা চ' সেইকাৰণে নগ'লোঁ একচেপ্ট নকৰিলোঁ এতিয়া 400 মাৰিলোঁ এতিয়া মাৰিলোঁ গাইজ 83 এতিয়ালৈকে 500 টকা মাৰিলোঁ লাগি গ'ল গাইজ ৰেপিড'তে লাগি গ'ল মানে ভিডিঅ' কৰা 1 মিনিট হোৱা নাই জাষ্ট লাগি গ'ল চ' আছে ক'ত অনুপম পথ বঢ়িয়া মেছেজ এটা দি দিওঁ ৰত্নদ্বীপ বৰ্তমান কৰি দিওঁ ওপৰক আছে নাই পিছৰ কথা অফলাইন মাৰি থৈ দিওঁ নহ'লে মানে লাগি যাব বেলেগ ভাড়াটো সেইকাৰণে মানে কেঞ্চেল কৰিব ইচ্ছা নাই আৰু গাইজ এটা বস্তু দেখাই দিছিলোঁ যোনটো নেভিগেশ্যনৰ প্ৰব্লেমৰ কথা কৈ আছিলোঁ যে সুধিছিলে ন মোক উবেৰতো দেখাই দিছিলোঁ যে নেভিগেশ্যন এনেকৈ মাৰিব লাগিব চ' ৰেপিড'টো চাই লওক কেনেকৈ মাৰে মই দেখাই দি আছোঁ ইয়াত জাষ্ট নেভিগেশ্যন থাকিব এনেকৈ মাৰি দিলে চিম্পলি জাষ্ট দেখাই দিব বেলেগ একো প্ৰব্লেম নাই মুঠতে ৰেপিড' উবৰ চব ছেম খালি ৰেপিড'ত ডাইৰেক্ট এপছতে দেখাই আছে ন কিন্তু উবৰত এটা মেপছ খুলি যায় মানে ইয়াত ডাইৰেক্ট এপছতে হৈ যাব চাব এপছ আছে ডাইৰেক্ট মাৰিছোঁ ডাইৰেক্ট মেপছত আহি গৈছে এটা ডাইৰেক্ট মানে এইটো এটা ভাল মানে গুগল মেপছেই ইউজ কৰে কিন্তু ইহঁতে ডাইৰেক্ট লগে লগে ইনষ্টেণ্ট কৰি দিয়ে মানে এপছৰ থ্ৰু দি যে উবৰত এপছটোৰ পৰা মানে ডাইভাৰ্ট হৈ কিনে আকৌ সেইটো এপছটোত যায় ট্ৰান্সফাৰ হৈ সেইটো এপছটোত যায় তাৰপিছত আকৌ নেভিগেশ্যন হয় তো আকৌ সেইটো এপছটো কাটব লাগে সেইটো এপছটো কাটব লাগে চ' তেনেকুৱা টাইপ চ' সেইকাৰণে এইটো চিম্পল গাইজ চ' বলক কাষ্টমাৰ আগত ৰখি আছে আজি অনলাইন যে হৈছে ন অনলাইন হোৱাৰ পৰা বহুত খুচুৰাৰ প্ৰব্লেম হৈছে মানে কেছ নাথাকে মানুহৰ হাতত এতিয়া মোক এইটো ভাড়াত মানে পাইছোঁ 121 তাৰে বোলে দি দিছে মোক 500 টকা এটা মই এতিয়া ক'ৰ পৰা খুচুৰা পাওঁ দিনটোত প্ৰায় ধৰক মই যদি 20টা ভাড়া মাৰি আছোঁ 15টা ভাড়াই মোক অনলাইনে মাৰি দিব তাৰপিছত যদি 5টা ভাড়ালৈকে সেইটো কেছ থাকিব তাকো ক'ৰবাত 50 টকা ক'ৰবাত 60 টকা ক'ৰবাত 100 টকা ঠিক তেনেদৰে চ' 500 টকাৰ চেঞ্জটো বহুত অসম্ভৱেই চ' ইয়াৰ দিগদাৰ এইবিলাক বাকী পালোঁ গাইজ ৰেপিড'ক আনিলোঁ ভাড়াটো
621 টকা পালোঁ তাৰপিছত এতিয়া হ'ল 540 আৰু এইফালে 80 টকা মোটামুটি গাইছ 620 টকা এটা মাৰিলোঁ এতিয়ালৈকে 2 hours later বন্ধুসকল প্ৰায় 2 ঘণ্টা ধৰি মই ভিডিঅ' কৰা নাই এটা হৈছে 4:46 সো লাষ্ট টাইম মই ভিডিঅ' বনাইছিলোঁ 2:31 মান হৈছিলে চাগে সো মানে মাৰি দিলোঁ ইয়াতে মাৰিলোঁ কিমান 518 টকা আৰু ৰেপিডত মাৰিছিলোঁ 540 টকা মোটামুটি গাইজ 1050 টকা এটা মাৰিলোঁ এতিয়ালৈকে সো এতিয়া এটা লাগিছে আৰু এইটো শ্বৰ্ট ভাড়া এটা সো বলা আগতে ইয়াক উঠাই লওঁ মানে বহুত আগৰে পৰা তাৰমানে ভাড়াটো লাগিছিলে সো তেওঁ ৰখি আছে হ'লে অন্যথা হ'লে মানে বেলেগ কেঞ্চেল মাৰি দিয়ে তেওঁ ৰখি আছে সো বলক আগতে উঠাই লওঁ তাৰপিছত লগ পাইছোঁ গাইজ আৰু আজি এখন বেলেগ গাড়ী দেখা পাইছে গাইজ কোম্পানী মানে আজি প্ৰথম দেখা পালোঁ এইখন গাড়ী মই কিবা বোলে BYD কিবা BYD গাড়ী ভাই গাইজ আন্ধাৰ হৈ গ'ল আৰু সো আন্ধাৰ কাষ চাপি গৈছে মেলা ডুব গ'ল থৈ আছোঁ লাগি আছে আকৌ থৈ আছোঁ আকৌ লাগি আছে এনেকুৱা ষ্টেম হৈ আছে সো মানে ভিডিঅ' বনাব সময় পোৱা নাই সো টাইম হৈছে গাইজ এতিয়া 6:07 মানে মোটামুটি 100 কিলোমিটাৰ চলালোঁ আৰু 54% চাৰ্জ আছে 97 ৰেঞ্জ মানে আৰু একবাৰ চাৰ্জ দিয়াৰ কাৰণে এতিয়া 54% আছে নহ'লে হয়তো এতিয়ালৈকে চাগে 25-30% মান থাকিল হয় পালোঁ লাষ্ট ভাড়াটো মানে 69 ৰুপিজ আৰু মই আছোঁ বৰ্তমান চিৰাৰাই নগৰ বুলি ক'ব পাৰি আৰু বাকী গাইছ ইফালে নালা আছে যি গন্ধ মাৰি আছে এইটো হ'ল আমাৰ একদম ভয়ংকৰ নালা যাই থৈ একদম ভৰলোত লাগিব দিয়ক আৰু গাইছ মাৰি দিওঁ ন পুৰা বঢ়িয়াকৈ লৈ আনিছোঁ মানে গধূলিৰ সাজ বুলি ক'ব পাৰি আৰু অলপ যোনটো হালকা ফুলকা বুলি কয় হালকা ফুলকাৰ জেগাত মানে বিৰিয়ানী এনেও বহুত দিনৰ পৰা মোৰ খাওঁ লাগিছিল তাৰমানে আজি মানে ভালেই হৈছে পুৰা মিলি গৈছে দুপৰীয়া খাই দিলোঁ হয় কিন্তু ভাত খাই দিলোঁ মানে গম পোৱা নাছিলোঁ মই সেইকাৰণে এতিয়া মাৰি দিওঁ গাইছ অকল মাৰি দিলোঁ এটা ভাড়া মানে বিৰিয়ানী খোৱাৰ পিছত টাইম হৈছে 6:43 মাৰি দিলোঁ 73 এটা ভাড়া আৰু আহি পালোঁ ভাঙাঘৰৰ ব্ৰিজৰ কাষত এইটো ভাঙাঘৰ ব্ৰিজ এইফালে যাব GMC চিধা যাব উলুবাৰী আৰু চিধা যাব পল্টন বজাৰ মই আছোঁ এইটো ABC ট্ৰাফিক পইণ্টৰ কাষত তো আৰু এটামান মাৰাৰ মাথা মাৰি আছোঁ এটা বা দুটা যদি লাগে আৰু যদি ঠিক ঠাক মিলে তেতিয়াহ'লে এটা বা দুটা মাৰিম আৰু বাকী ৰখি আছোঁ লগা নাই মাদাৰে মিছ কল হৈছে ফোনটো মাৰিলেও ৰ'ব আৰু গাইছ এই পেট্ৰল পাম্পত গাড়ী লৈ নোসোমোৱা মানে মোৰ 3 মাহ মানে হ'লে গাইছ 3 মাহ মানে হ'ল কি শান্তি পাইছোঁ নহয় মানে এটা সুখ আছে বুলি যে কৈছে পাই গৈছোঁ আৰু আগতে সেই যে ডেইলি সেই 800-900 টকা তেল ভৰা আছিলোঁ 2000 টকা এটা 2500 টকা আৰ্নিং কৰোঁতে সেইটোৰ পৰা বাপ কি ৰেহাই পাইছোঁ এতিয়া অকল ইফালে যদি সোমাওঁ খালি বাইকৰ কাৰণে সোমাওঁ আদাৰৱাইজ চকুৱে নিদিওঁ গাইছ বহুত শান্তি দিয়ক এখানত বহুত শান্তি আৰু মই গাইছ এপছটো চেক কৰি থাকোঁতে এনেই এটা বস্তু দেখা পালোঁ বস্তুটো হ'ল গাইছ এইখিনি জেগাত মানে বৰচাপাৰা ষ্টেডিয়াম হয় এইটো ইয়াত চলি আছে চাগে ক্ৰিকেট 6টাৰ পৰা 7টা কিবা এনেকুৱা দেখাই আছে ইণ্ডিয়া ভাৰ্চেছ নিউজিলেণ্ড মানে এপছত কি কি ফেচিলিটি দি দিছে চব মোৰ জুতি গৈছিল ভাড়া মোৰ ঘৰ আছে ইফালে গাইছ যাম এইটো পাৰে নহ'ব চ' মানে আজি খেলা আছে আগতে কিন্তু এই চিষ্টেমটো নাছিলে মানে এতিয়া দিয়া কৰিছে চাগে মানে এপছটো কিবা কিবি আপডেট কৰি থাকে আৰু কিবা ধুনীয়া কিবা ফিচাৰ্ছ কিবা কিবি দি থাকে এনেকুৱা ত' সেইকাৰণে মানে ওপৰটো অলপ ভালকৈ চলে 20 minutes later বন্ধুসকল যিয়ে কি নহওক মাৰি ধৰি শেষ কৰি দিলোঁ মুঠতে লাষ্ট ভাড়া পালোঁ গাইছ 75 মানে 7টা পিক আপ আৰু এতিয়া হৈছে 7:29 মানে 30 আৰু চ' থলু শ্ৰীনগৰৰ ভিতৰত আহি পালোঁ এতিয়া মই কাৰ্বি নামঘৰৰ কাষত এইটো হ'ল কাৰ্বি নামঘৰ চ' কথা এতিয়া কি গাইছ যাওঁ ঘৰত মানে 7টা মানলৈকে কথা আছিল কিন্তু বাজিল 7:30 বিচাৰি আছে আপোনালোকে টাইমে দিয়া চ' মইহে দিব নোৱাৰোঁ চ' আমি এটা টাইমৰ চিডিউল এটা বনাই আছোঁ লাহে সেইকাৰণে গৈ কিনে এডিট কৰিব লাগে আপলোড দিব লাগে গাইছ চ' এতিয়া যাওঁ ঘৰত আৰু আজি আৰ্নিংটো দেখাই দি আছোঁ গাইছ টোটেল ইয়াত হৈছে গাইছ 1041 দেখা পাইছে
1041 12টা ট্ৰিপ আৰু এইবিলাক গুচি যোৱা ৰেপিডত আছে 540 মানে 1040 আৰু এইফালে 540 1620 টাকা কম চ' 1580 টকা আৰ্নিং হৈছে গাইছ আজিৰ দিনত মানে আজি হ'ল 23 অক্টোবৰ চ' 23 অক্টোবৰ আৰু আজি হ'ল ডে 27 মুঠতে আজিৰ দিনটো গাইছ ফিনিছ কৰি দিম একদম ইয়াতে মানে আমাৰ ঘৰৰ কাষতে আছে ইয়াৰ পৰা মোটামুটি 2 কিলোমিটাৰ ঘৰ গাড়ী হবাৰ স্কুটি হবাৰ মানে চাইলেঞ্চাৰ খুলি মানে একদম পাইপ লগাই দিয়ে মানে ইমান চাউণ্ড কি কৰি পেলাই গাড়ীবিলাকৰ অৱস্থা নাই মানে বাইকবিলাক স্কুটিবিলাক আৰু চ' বলক বাদ দিওঁ সিহঁতক তো মুঠতে বলক আৰু ঘৰত যাওঁ চ' কি ক'ম আৰু গাইছ কালি লগ পাই আছোঁ